নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম শিক্ষামন্ত্ৰী মহোদয়ৰ শেহতীয়া বক্তব্য আৰু ভৱিষ্যতে এলপি আৰু ইউপি শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ। আপোনালোকে নিশ্চয় জানে, আজি কেইদিনমানৰ আগতে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যে প্ৰাথমিক বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব আৰু ঠিকাভিত্তিক শিক্ষকসকলৰ ৰেগুলাৰেশ্যনৰ কাম অতি সোনকালে সেই সমস্যাটোৰ সমাধান কৰা হ'ব। ইয়াৰ ফলত পৰৱৰ্তী সময়ত যিসকল ফ্ৰেছ কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু যথেষ্ট সুবিধা হ'ব। এইবাৰ নিযুক্তিৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব নেকি? বিশেষতঃ কণ্টেক্সুৱেল শিক্ষকসকলৰ যদি চাকৰি নিয়মীয়াকৰণ হৈ যায়, তেওঁলোকৰ মাজৰ বহুতেই ৰেগুলাৰ পোষ্টত তেওঁলোকে আবেদন কৰে আৰু আগৰ সময়বিলাকত তেওঁলোকে পাইছেও। যদি এই ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যাটো সমাধান হৈ যায়, পৰৱৰ্তী সময়ত ফ্ৰেছ যিসকল আবেদন কৰে তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা হ'ব। আৰু দ্বিতীয়তে, প্ৰাথমিক বিদ্যালয়বিলাকত যদি প্ৰধান শিক্ষকৰ পদ সৃষ্টি হয়, সিও যথেষ্ট এটা সহায় কৰিব। গতিকে আপোনালোকে শুনি লওকচোন শিক্ষামন্ত্ৰী মহোদয়ে কি মন্তব্য আগবঢ়াইছিলে। যোৱা বছৰৰ চিটুৱেশ্যনটো এই বছৰ এডমিশ্যন হৈ গ'ল, এতিয়া চেঞ্জ হৈ যাব। গতিকে যিমান বিদ্যালয়ত 100+ ষ্টুডেণ্ট আছে সকলো স্কুলৰ কাৰণে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। এইটো এই বিত্তীয় বৰ্ষত হৈ যাব। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈ গ'ল 1 এপ্ৰিলৰ পৰা, কিন্তু এইকেইদিন আমি ইলেকশ্যনত ব্যস্ত থাকিলোঁ। গতিকে MCCৰ পাছতে এইটো প্ৰচেছ তাৰ যিখিনি ফাইল ৱৰ্ক আমাৰ কৰিব লগা আছিলে সেইখিনি কৰি হৈছে। গতিকে এইটো আমি এই বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰিম। প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া আৰু কণ্টেক্সুৱেল টিচাৰৰ যি ৰেগুলাৰাইজেশ্যন সেইটো আমি এই বিত্তীয় বৰ্ষতে কৰি পেলাম। তেওঁলোকে মেজৰিটিয়ে মানে সন্মতি প্ৰকাশ কৰি তেওঁলোকৰ অপশ্যন দাখিল কৰিছে, আৰু যিসকলে অপশ্যন দিয়া নাই অৰ্থাৎ তেওঁলোকে কণ্টেক্সুৱেল হৈ থাকিব বিচাৰিছে, আমাৰতো তাত আপত্তি নাই। যিসকলে ৰেগুলাৰাইজ হ'ব বিচাৰিছে, ৰেগুলাৰাইজেশ্যনৰ যি নীতি নিয়ম আছে, নীতি নিয়ম মতে তেওঁলোকে এইটো মানি লৈছে, অপশ্যনো দিছে, আমাক লাগে, সেইমতে ৰেগুলাৰাইজেশ্যনটো কৰিব চৰকাৰে। মই সংখ্যাটো একজেক্ট ক'ব নোৱাৰিম, কিন্তু মেজৰিটি অফ দ্য টিচাৰ্ছ দে হেভ এপ্লাইড ফৰ option 1